ক্লাস 9 গণিতৰ এক্সারসাইজ R1 কোশ্চেন নম্বৰ 10 কি কৈছে সৰল কৰিব দিছে কোশ্চেনত দিয়া আছে √3 - √2 হোল স্কয়ার তো আমি এটো কি হৈ আছে a - b হোল স্কয়ার হৈ আছে a - b হোল স্কয়ার ফর্মুলাটো কি হয় a স্কয়ার - b a স্কয়ার - 2ab + b স্কয়ার তো ইয়াৰ লগত আমি মিলাই চাও ইয়াতে a হৈ আছে √3 আৰু b হৈ আছে √2 তেনেহলে প্ৰথমতে কি আহিব a হল আমাৰ √3 ইয়াৰ ওপৰত কি হৈ যাব স্কয়ার হৈ যাব মাইনাস ফর্মুলাৰ মাইনাস তাৰ পিছত কি আহিল 2 ইনটু এর মান কি দি আছে √3 ইনটু বির মান কি হয়ে যাব √2 প্লাস কি হয়ে যাব বির মান দি আছে √2 ইয়াক আমি স্কয়ার কৰিব লাগে নেক্সট স্কয়ার আর √ওভার কি হয়ে যায় ক্যান্সেল হয়ে যায় থাকিল 3 - 2 √ওভাৰৰ ভিতৰৰ দুটা আমি জানো এনে কজুল থাকে a * b এনে কজুল থাকে √ওভার a * b হৈ যায় তেনেহলে আমি ইয়াক কি লিখিব পাৰি মাজত যেহেতু ইনটু হৈ যাব 3 * 2 কৰিলে 6 হৈ যাব ইয়াতে √ওভার আৰু স্কয়ার কি হৈ যায় ক্যান্সেল হৈ যায় 2 থাকিল ইয়াতে সোয়া 3 ৰ আগত প্লাস আছে 2 ৰ আগত প্লাস আছে তেনেহলে কিমান হ'ব 5 - 2√6 কোশ্চেন 2 আমাক দিয়া আছে 2√3 + √5 হোল ইনটু 2√3 - √5 সো ইয়াতে a + b হোল ইনটু a - b ফর্মুলা হৈ আছে a + b হোল ইনটু a - b কি হয় a স্কয়ার - b স্কয়ার ইয়াৰ লগত কম্পেয়ার কৰি চাও a = হৈ আছে 2√3 আৰু b = হৈ আছে √5 তেনেহলে আমি কি লিখিব লাগে প্ৰথমতে a স্কয়ার তাৰ মানে 2√3 হোল স্কয়ার এর মান তাৰ পিছত ফর্মুলা মতে কি লিখিব লাগে মাইনাস এতিয়া লিখিব লাগে b ৰ মান লিখি দিও আমি √5 দিয়া আছে ইয়াৰ স্কয়ার ইয়াতে সোয়া a স্কয়ার 2 ৰ ওপৰতো আছে √3 ৰ ওপৰতো আছে আমি লিখি লও একবার √3 স্কয়ার মাইনাস ইয়াতে সোয়া 2 স্কয়ার মানে কি হৈ যাব 2 স্কয়ার মানে 2 * 2 2 * 2 হল 4 ইনটু স্কয়ার আৰু √ওভার কি হৈ যায় ক্যান্সেল হৈ যায় থাকি 3 ইয়াতো স্কয়ার √ওভার ক্যান্সেল হৈ গল 5 নেক্সট ওয়া 4 * 3 কি হৈ যাব 12 - 5 12 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব 7 কোশ্চেন নম্বৰ 3 কি দি আছে 8 + √3 হোল ইনটু 2 + √3 এটো এটা ফর্মুলাটো কৰিব পাৰি এনেও ইনটু কৰিও কৰিব পাৰি এনে ইনটু কৰি চাও 8 এৰে এই গোটেইখিনি ইনটু হ'ব 2 + √3 আকৌ এই √3 ৰে এই গোটেইখিনি ইনটু হ'ব 2 + √3 এতিয়া সোয়া 8 ইনটু হৈ যাব 2 ৰ লগত আকৌ 8 √3 ৰ লগতো ইনটু হৈ যাব এটো হ'ব √3 * 2 প্লাস √3 আকৌ এই √3 ৰ লগত ইনটু হৈ যাব তেনেহলে 2 আৰু 8 ইনটু কৰিলে কি হ'ব 2 8 * 16 সংখ্যা আৰু √3 আমাৰ ইনটু কৰিব নোৱাৰি এনেই থাকিব ইয়াতেও আছে সংখ্যা এটা দি আছে এটা √ওভাৰৰ মাজত সংখ্যা দি আছে এটো আমি ইনটু কৰিব নোৱাৰি এনে ৰাখি দিম আমি ইয়াতে সোয়া এটো হৈ যাব কিমান হৈ যাব 3 কেনেকৈ হৈ যায় √3 * √3 আমি লিখিব পাৰি 3 √2 * √2 কি হৈ যায় 2 হৈ যায় √a * √a কি হৈ যায় a
ৰুট ওভাৰ 90 ইনটু ৰুট ওভাৰ 90 কি হৈ যাব 90 তেনেহলে আমি ইয়াতে কি লিখিম √3 ইনটু √3 3 ইয়াতে চাও 16 ৰ আগতো প্লাস দি আছে আৰু 3 ৰ আগতো প্লাস দি আছে দুটা আমি যোগ কৰিম 16 আৰু 3 প্লাস কৰিলে কিমান হ'ব 19 এতিয়া চাও 8টা √3 দি আছে আৰু দুটা √3 দি আছে 8টা √3 আৰু দুটা √3 মিলি কিমান কেইটা √3 হ'ব 10টা √3 নেক্সট কোশ্চেন আমাক কি দিয়া আছে 1/1 প্লাস √2 এনেকুৱা যদি দিয়া থাকে তলত ৰুট ওভাৰ থকা সংখ্যা যদি দিয়া থাকে আমি কেনেকৈ সৰল কৰিম 1 প্লাস √2 এটো আকৌ ৰিপিট লিখো ইয়াতে যদি প্লাস দিয়া থাকে ইয়াতে আমি কি লিখিম মাইনাস লিখিম ইয়াতে মাইনাস দিয়া থাকিলে আমি প্লাস লিখিলে হয় যেহেতু প্লাস দিয়া আছে মাইনাস লিখিছো আৰু এইটো ৰিপিট কৰিম ওপৰত হল ইয়াতে 1 ৰ লগত ইটো ইনটু কৰিলে কি হ'ব 1 আৰু 1 ইনটু কৰিলে 1 এ হ'ব 1 আৰু √2 ইনটু কৰিলে √2 এ হ'ব তলৰটো চোৱা কি হৈ আছে a প্লাস b হল ইনটু a মাইনাস b ফৰ্মুলাত হৈ আছে কি হৈছে a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াতে a মানে হৈ আছে 1 আৰু b মানে হৈ আছে √2 তেনেহলে আমি কি কৰিব লাগে a স্কয়াৰ মাইনাস b স্কয়াৰ তাৰমানে ইয়াতে কি হ'ব 1 or square minus কি হ'ব ফর্মুলার মাইনাস b মানে কি দি আছে √2 √2 স্কয়ার হৈ গল এতিয়া ওপৰটো সেম ৰাখিলো 1 স্কয়ার মানে কি 1 into 1 কিমান হ'ব 1 মাইনাস স্কয়ার আৰু ৰুট ওভাৰ কি হৈ যায় কেনসেল হৈ যায় তেনেহলে হ'ব 2 ইয়াতে চোৱা 1 minus √2 তলত 1 ৰ পৰা 2 মাইনাস কৰিব লাগে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিব লাগে কেনেকৈ কৰিম আগতে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা মাইনাস কৰি দিম কিমান হল 1 আৰু ডাঙৰ সংখ্যাৰ আগত আছে মাইনাস এই কাৰণে মাইনাস ইয়াতে চোৱা আৰু এটা एग्जांपल কৰি লও 3 minus 5 কৰিব দিছে সাপোজ প্ৰথমতে কি কৰিবা 5 ৰ পৰা 3 মাইনাস কৰিবা চোৱা 3 ৰ পৰা তো 5 না যায় মাইনাস কৰিব নোৱাৰো 5 ৰ পৰা 3 মাইনাস কৰা কিমান হ'ব 2 5 ৰ আগত কি চিন দিয়া আছে মাইনাস দি দিয়া হৈ গল নেক্সট আমাক কি কৰিম এই মাইনাস যদি তলত প্লাস থাকিল হয় আমি একো এটো आंसर লিখি দিলে হয় কিন্তু মাইনাস দিয়া আছে যদি আমি ইনটু কৰিব লাগিব ইয়াতে আছে প্লাস আৰু মাইনাসৰ ইনটু কৰিলে কি হয় মাইনাস হয় মাইনাস আৰু মাইনাসৰ ইনটু কৰিলে কি হৈ যাব প্লাস হ'ব √2 এটোৱে आंसर ভিডিওটো পজ কৰি লিখি লবা যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলত নতুন হোৱা যদি তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা